আসসালামু আলাইকুম কি খবৰ আশা কৰো সকলো ভালে আছে সগে ময়ো ভালে আছো বাৰু আজি এসপ্তাহ মানৰ আগৰে ভিডিও এটো মাহতৰ ঘৰত গৈছিলো তেতিয়াৰে ভিডিও গুটে কিজনী একলগ হৈছিলো তাতে মই মাছ বাছি আছো আনফালে এজনী দেখিছেনে কি উৎপাত নহয় টেঙা এটুকুৰা দিউতেহে শান্তি বেটিয়ে ভিডিওটো কৰি দিছে এটো কাৰণে ভিডিওটো কেনেকুৱা হল নাজানো বাৰু ভাবিলো দি থওঁ ইয়াতে আৰু মাছ বাছি আছিলো হেদিনা আমাৰ ঘৰত দুৱাও কৰৱা হৈছিলে দুৱা কৰৱা ভিডিওটো যেহেতু নবনালো বেয়াও লাগে ন হেতু কাৰণে আৰু আবাৰ কোন গাটো বেয়া আছিল সেইকাৰণে দুৱা কৰাইছিলো আৰু এয়া মাছখিনি বাছি আছো ওচৰতে নামি বহি আছে আৰু পিটকিজনে কিবা কিবি কথা মোৰ লগত পাতি আছে মাছখিনি মিছা মাছ হয় কেলেনো ক'ব নোৱাৰো মই যদি যাওঁ মাছকে বাছিব পাও কেলে ইমান ক'ব নোৱাৰো এৰিছেনে এজনী আকৌ নেমু টুকুৰা দিছিলো যে নেমু টুকুৰা মানে খাই বিজি নহলে মাছকিটা বাছিব নোৱাৰিলো হয় তাৰ পিছতে ঘৰলৈ যোৱাৰ মানে এটা বৰ ভাল লাগে মানে সব একলগ হয় যে সেইকাৰণে ভাল লাগে আৰু এইটো আমাৰ ঘৰৰ মানে বেক সাইডটো হয় যেহেতু আমাৰ ঘৰটো মানে বনাই আছে পানি এইটো সাইড ভঙা নাই কিয়নো লাগে অকমান বহিবলৈ মেলিবলৈ জায়গা লাগে সেইকাৰণে এইটো ভঙা নাই ভাঙিব আৰু লাহে ধীৰে এতিয়া বৰ্তমানলৈকে ভঙা নাই আপোনালোকে মাছটো মিছা মাছ খাই কেনেকৈ পায় জনাবচোন দেই কমেন্টত আৰু মোৰ ভিডিওবিলাক কেনেকুৱা লাগে চাই এটো জনাব আজি ভিডিওটো বিশেষ নহয় আৰু এয়াই মাছ বছাৰে ভিডিও অনলি আৰু হেতু আমাৰ বেক সাইডটো হয় গুটেটো আৰু মাও হেজনী আমাৰ আমানি মানে মাক হয় তেওঁৰ একেবাৰে 100 বছৰ পাৰ হ'ল কিন্তু হলেও এতিয়ালৈকেও ধুনীয়া হৈ আছে আজিলৈ আহিছো ভিডিওটো ইমানতে বাই